দিব আমেন ঈশ্বৰে আপোনালোকক শক্তি দিব আমেন আমেন প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিজাস কেতিয়াবা সকলোৰে কেতিয়াবা মই প্ৰশ্ন সুধিম দেই মই প্ৰশ্ন সুধি ভাল পাওঁ যেতিয়া প্ৰচাৰ কৰোঁ কেতিয়াবা আপোনালোকৰ এনেকুৱা লাগে নে যে জীৱনত সব ঠিক আছে কিন্তু কেলে কিবা এটা ঠিক নাই কাৰ কাৰ লাগে এনেকুৱা সঁচা কথা ক'ব পাৰোঁ নে আমি আজি ঈশ্বৰৰ উপস্থিতিত আছোঁ মিছা কথা নকওঁ আমি কাৰ কাৰ লাগে কেতিয়াবা এনেকুৱা আমাৰ মাজত সঁচা কথা কোৱা কেৱল 5 জন 6 জন আছে আৰে সঁচা কথা ক'ব পাৰে নে ঈশ্বৰৰ উপস্থিতিত কেতিয়াবা লাগে নে নালাগে সব ঠিকে আছে চাকৰি আছে ভালকে বিয়া হৈছে বাচ্চা আছে ধন সম্পত্তি আছে তথাপি কেলে কিবা এটা বস্তু হৃদয়ত খালি খালি লাগি থাকে আমাৰ এইটো অনুভৱ হৈছিলে সব আছিলে ভাল পঢ়া শুনাত মা দেউতাই ভাল চাকৰি কৰে পৰিয়াল ভাল একো অভাৱ নাই তথাপি এটা বস্তু নাছিলে সেইটো আছিলে শান্তি নাছিলে আমাৰ আৰু আমাৰ জীৱনটোত কিবা এটা খালি খালি আছিলে ভাল কিবা এটা হ'লেও লাগে ইয়াৰ পাছত কি হ'ব চাকৰি পোৱাৰ পাছতো লাগিব ইয়াৰ পাছত কি হ'ব আমি জগতৰ মতে আমি সদায় এনেকৈ কৰোঁ মানে পঢ়া শুনাৰ পিছত চাকৰিৰ পাছত বিয়াৰ পাছত বাচ্চাৰ পাছত বাচ্চা আকৌ স্কুল যাব আকৌ চাকৰি কৰিব আকৌ সেই চাইকেলটো চলি থাকে সেনেকৈ কৰি আমাৰ জগতত সময় শেষ হৈ যায় তথাপিও আমি কেতিয়াবা বহুতে একচুৱেলি সকলোৱে আমাৰ হৃদয়ত এটা খালী জাগা এটা থাকি যায় আৰু আমি বুজি নাপাওঁ কি হয় সেইটো বস্তু আজিকালি মানুহবোৰে নাম দি দিছে এইটো ডিপ্ৰেশ্যন বুলি শুনিছেনে ডিপ্ৰেশ্যন বুলি শব্দটো আজিকালি অভিনেতা অভিনেত্ৰীবোৰে বহুত এই শব্দটোৰ ব্যৱহাৰ কৰে ডিপ্ৰেশ্যন মানে কি কিবা এটা বস্তু ঠিক নালাগে হৃদয়ত খালী লাগি থাকে সব ঠিক আছে কিন্তু কিয় নাই এনেকুৱা লাগে যেনিবা আৰু কিবা এটা হ'ব লাগিছিল কিন্তু সেইটো কি বস্তু যোনটো মোৰ জীৱনত নাইকিয়া আজি সেইটোৰ বিষয়ে আমি শিকিম আপুনি জানেনে যে যেতিয়া ঈশ্বৰে জগতৰ সৃষ্টি কৰিছিলে ঈশ্বৰে আমাৰ সকলোৰে সৃষ্টি কৰিছিলে তেওঁৰ আনন্দৰ কাৰণে আমেন হেতু প্ৰকাশিত বাক্য 4 অধ্যায় 11ত লিখা আছে যে ঈশ্বৰে সকলো বস্তুৰ সৃষ্টি কৰিছিলে তেওঁৰ আনন্দৰ কাৰণে ঈশ্বৰৰ ইচ্ছা আছিল যে আমি সকলোৱে মানৱ জাতিয়ে যাৰ সৃষ্টি ঈশ্বৰে নিজৰ ছবিত কৰিছে আপুনি জানেনে যে আপুনি বিশেষ হয় বেলেগ জীৱ জন্তুৰ নিচিনা আপোনালোক নহয় হেতু জানেনে হেল্ল' বুইছে নেকি মানুহবোৰে নাই হোৱা নহয় ঈশ্বৰক ধন্যবাদ দিওঁ যে হোৱা নাই আপুনি যেতিয়া নিজকে আইনাত চাই গম পায় নে নাপায় যে আপোনালোক বিশেষ সৃষ্টি হয় বেলেগ জীৱ জন্তুতকৈ যে আপোনালোক বেলেগ পাৰ্থক্য আছে বুজি পাইছেনে নে আপোনালোকে নিজকে দেখিলে কুকুৰ মেকুৰীৰ নিচিনাকৈ দেখে নহয় আমি তাতকৈ বহুত ওপৰত কেলে কাৰণ আমাৰ সৃষ্টি ঈশ্বৰে নিজৰ ছবিত কৰা বুলি লিখা আছে আদি পুস্তক 1 অধ্যায়ত ঈশ্বৰে নিজৰ ছবিত মানৱ জাতিৰ সৃষ্টি কৰিছিলে তেওঁৰ আনন্দৰ কাৰণে যাতে আমি ঈশ্বৰৰ লগত বন্ধুত্বত থাকিব পাৰোঁ পৰিয়ালৰ ৰূপত থাকিব পাৰোঁ ঈশ্বৰৰ সেইটো সদায় ইচ্ছা আছিলে আমাৰ সৃষ্টি কৰাই গৈছিলে যাতে আমি ঈশ্বৰৰ লগত খোজকাঢ়িব পাৰোঁ ঈশ্বৰৰ লগত নিজৰ জীৱন যাপন কৰিব পাৰোঁ কিন্তু যদি আপুনি বাইবেল পঢ়ে তাতে আপুনি গম পাব গুলমাল এটা হৈ গ'ল বাগিচাটোত সেই প্ৰথম বাগিচাটোত ইডেন বুলি আমি কওঁ আদাম আৰু হাৱা যোন প্ৰথম সৃষ্টি কৰা পুৰুষ আৰু মহিলা আছিলে তেওঁলোকে এটা গুলমাল কৰি দিলে শয়তানৰ মিছা কথা বিশ্বাস কৰি দিলে যে ঈশ্বৰে তেওঁলোকক সেই ধৰণকে প্ৰেম নকৰে শয়তানে তেওঁলোকৰ হৃদয়ত এটা মিছা কথা আনি দিলে যে ঈশ্বৰে নিবিচাৰে যে তোমালোক ঈশ্বৰৰ নিচিনা হৈ যাবা সেইকাৰণে প্ৰভুৱে তোমালোকক এই ফলটো খাবলৈ মনা কৰিছে আৰু হাৱাই শয়তানৰ মিছা কথাটো বিশ্বাস কৰি ল'লে ফলটো খাই ল'লে পাপ আমাৰ তেজত সোমাই গ'ল আৰু কাৰণ আমাৰ ঈশ্বৰ পবিত্ৰ হয় তেওঁৰ পৰা মানৱ জাতি আঁতৰি গ'ল বাইবেলত লিখা আছে কাৰণ আমি সকলোৱে আদাম আৰু হাৱাৰ পৰা আহিছোঁ পাপ আমাৰ সকলোৰে তেজৰ ভিতৰত আছে আমি সৰু বাচ্চা হওঁ আমি বহুত বয়সস্থ হওঁ পাপ আমাৰ সকলোৰে তেজত সোমাই গ'ল জন্মৰ পৰা বুলি বাইবেলত লিখা আছে আৰু কাৰণ ঈশ্বৰ পবিত্ৰ হয় মানৱ জাতি পবিত্ৰ ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল কিহৰ কাৰণে পাপৰ কাৰণে আৰু ঈশ্বৰৰ এটা আইন আছে জানেনে ঈশ্বৰৰ এটা আইন আছে মই আপোনালোকক মই বাইবেলৰ পৰা ডাইৰেক্ট কম মই ক'লে একো লাভ নাই ঈশ্বৰৰ বাক্যত সত্য আছে মই সেইটো আপোনালোকক ক'ব বিচাৰিছোঁ ৰোমিয়া 6 অধ্যায় 23 পদত লিখা আছে কিয়নো পাপৰ বেছ মৃত্যু
চাগে স্ক্ৰীনত কিয়নো পাপৰ বেছ মৃত্যু ঈশ্বৰৰ আইনৰ মতে যেতিয়া কোনোবাই পাপ কৰে আমি সকলোৱে দণ্ড পাব লাগে আৰু দণ্ডটো কি হয় মৃত্যু কি হয় দণ্ডটো কি হয় মৃত্যু হয় দণ্ডটো আৰু এইটো ঈশ্বৰৰ আইন হয় আৰু পাপ কোনে কৰিছে বাইবেলত লিখা আছে ৰোমিয়া 3 অধ্যায়ত 23 পদত যে সকলোৱে পাপ কৰিছে মই পঢ়িব বিচাৰো কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল আমি সকলোৱে পাপ কৰিছো বুলি বাইবেলত লিখা আছে আমি সকলোৱে ঈশ্বৰৰ তুলনাত আমি অপবিত্ৰ হ'ল বুলি কোৱা গৈছে কাৰণ আদাম আৰু হাৱাই পাপ কৰিলে তেওঁৰ পাপৰ দ্বাৰা পাপ আমাৰ তেজতো সোমাই গ'ল আৰু সেইকাৰণে আমি সকলোৱে কি হৈ গ'লো পাপী হৈ গ'লো আমি জন্মই ল'লো পাপীৰ ৰূপত আৰু ঈশ্বৰৰ আইনৰ মতে পাপ কৰিলে তাৰ দণ্ডটো হয় মৃত্যু দণ্ডটো হয় মৃত্যু আৰু কাৰণ ঈশ্বৰে এটা আইন বনালে সেই আইনটোৰ পালন কৰাটো বহুত দৰকাৰী আছে আৰু সেইকাৰণে মানৱ জাতি ঈশ্বৰৰ পৰা দূৰ হৈ গ'ল আৰু সেইকাৰণে সব সমস্যা তাৰ পৰাই আৰম্ভ হ'ল এতিয়াও যে আমাৰ সেই খালি খালি লাগি থাকে কিবা এটা ঠিক নাথাকা যেন লাগি থাকে সব থাকাৰ পাছতো কিয় ঠিক নাই চাকৰি হোৱাৰ পাছত বাচ্চা হোৱাৰ পাছত পইচা হোৱাৰ পাছতো কেলে ডিপ্ৰেশ্যন হৈ আছে মানুহৰ কাৰণ আমি নিজৰ সৃষ্টিকৰ্তাৰ পৰা পাপৰ কাৰণে দূৰ হৈ গ'লো আৰু ঈশ্বৰৰ আইনৰ মতে আমি সকলোৱে দণ্ড পাব লাগে দণ্ডটো হয় মৃত্যু কিন্তু ঈশ্বৰ জগতক ইমানে প্ৰেম কৰিলে যে তেওঁ এটা নিৰ্ণয় ল'লে যে যোনটো দণ্ড মোৰ ল'ৰা ছোৱালীয়ে পাব লাগে সেই দণ্ডটো তেওঁলোকে নলয় মই নিজে মানুহৰ ৰূপত জগতত আহি পেলাই সেই দণ্ডটো মই নিজৰ শৰীৰত লৈ লওঁ সেইটো হ'ল শুভবাৰ্তা শুনা পাইছেনে সত্যটো এনেকুৱা মই আজি মণ্ডলীটো এইটো শিকাই আছিলোঁ যে উদাহৰণৰ ৰূপত আপোনালোকে কল্পনা কৰক যে আপোনালোকে এটা ডাঙৰ অপৰাধ কৰিছে আৰু অপৰাধ কৰা ধৰক আপুনি কাৰোবাৰ বধ কৰিলে বা চুৰি ডাকৈতি কৰিছে কিবা ডাঙৰ পাপ আপুনি কৰিছে আৰু যেতিয়া আপুনি কোৰ্টলৈ যায় কোৰ্টৰ জাজটোৱে কয় তুমি এইটোৰ কাৰণেতো তোমাৰ ফাঁচি হ'ব তুমি বহুত ডাঙৰ দণ্ড পাবা এইটোৰ কাৰণে কিন্তু তাৰপিছত জাজটোৱে নিজৰ হৃদয়খন সলনি কৰি পেলাই কয় যে তুমি যোনটো দণ্ড পাব লাগে সেই দণ্ডটো মই লৈ ল'ম তোমাৰ জাগাত মই যাম যোনটো অপৰাধৰ দণ্ডত তুমি পাবলগীয়া আছিলে সেইটো মই লৈ ল'ম সেইটোৱে কৰিলে যীশুখ্ৰীষ্টই যীশুখ্ৰীষ্ট স্বয়ং ঈশ্বৰ হয় কিন্তু তেওঁ মানুহৰ ৰূপত শৰীৰত জগতলৈ আহিলে কেলে আহিলে ইয়াৰ উত্তৰটো আমি বাইবেলত পাওঁ আমি ইব্ৰীত যদি পঢ়ো একেলগে আপোনালোকে চাগে অসমীয়া পঢ়িব পাৰে আমি একেলগে পঢ়িম ইব্ৰী 2 অধ্যায় 14 পৰা 15 পদ মোৰ লগত একেলগে যদি দেখা পাইছে স্ক্ৰীনত আপোনালোকে পঢ়িব পাৰে ইব্ৰী 2 অধ্যায় 14 পৰা 15 পদ ঈশ্বৰৰ সেই সকলো সন্তান তেজ আৰু মাংসৰ মানুহ সেয়ে যীশুৱে নিজে সেই সন্তান সকলোৰ দৰে এই উভয়ৰ সহভাগী হ'ল যাতে মৃত্যুৰ মাধ্যমেদি মৃত্যুৰ ক্ষমতা যাৰ হাতত আছে সেই শয়তানক শক্তিহীন কৰিব পাৰে আৰু মৃত্যুৰ ভয়ত যিসকলে গোটেই জীৱন দাসত্বত কটাইছিল তেওঁলোকক মুক্ত কৰিব পাৰে আমেন আমেন শুনা পাইছেনে যীশুখ্ৰীষ্ট মানুহৰ ৰূপত কিয় আহিলে কাৰণ আমি মানুহ হয় আৰু আমি মানুহৰ ৰূপত পাপ কৰিলোঁ আৰু পাপৰ দণ্ড হ'ল মৃত্যু ঈশ্বৰ বাইবেলৰ মতে ঈশ্বৰ আত্মা হয় নিৰাকাৰ আত্মা হয় আত্মাৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে আত্মাই কেতিয়াও নিজৰ শৰীৰৰ পৰা তেজ বাঢ়িব নোৱাৰে সেইকাৰণে স্বয়ং ঈশ্বৰ যোন আত্মা হয় শৰীৰৰ ৰূপত যীশুখ্ৰীষ্ট যাক আমি তেওঁক যীশু বুলি কওঁ আমি যীশু মানে ত্ৰাণকৰ্তা যোনে আমাৰ উদ্ধাৰ কৰে তেওঁ মানুহৰ ৰূপত জগতলৈ আহিলে যাতে যোনটো দণ্ড আমি পাবলগীয়া আছিলে শুনি আছেনে সকলোৱে যোনটো দণ্ড আমি সকলোৱে পাবলগীয়া আছিলে প্ৰভুৱে ক'লে নালাগে মই মোৰ সন্তানবোৰক ইমান প্ৰেম কৰোঁ যে যোনটো দণ্ড তেওঁলোকে পাবলগীয়া আছিলে তেওঁৰ স্থানত মই যাম আমেন তেওঁৰ স্থানত মানে আপোনাৰ স্থানত মোৰ স্থানত প্ৰভু যীশু গ'ল সেই ক্ৰুচটো যে আমি দেখা পাওঁ আচলতে তাতে কোন হ'ব লাগিছিলে জানেনে আমি সকলোৱে কাৰণ বাইবেলৰ মতে আমি সকলোৱে পাপ কৰিছোঁ আৰু পাপ
পাপৰ দণ্ড হয় মৃত্যু কিন্তু কাৰণ যীশুৱে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে তেওঁ নিজে জগতত মানুহৰ ৰূপত আহিলে আৰু আমাৰ দণ্ডবোৰ নিজৰ শৰীৰত লৈ ল'লে আমেন আৰু কাৰণ সেই দণ্ডবোৰ ঈশ্বৰে নিজৰ শৰীৰত লৈ ল'লে এতিয়া আপুনি বুজি পাইছেনে পাপৰ পৰা আমি ক্ষমা গ্ৰহণ কৰিলো আমেন পাপৰ পৰা আপোনালোক সকলোৱে আমি সকলোৱে পাপৰ পৰা আমি মুক্ত হৈ গ'লো আমেন যোহন 3:16 পদ বহুত ধুনীয়া শক্তিশালী পদ এটা হয় মই এইটো আপোনালোকৰ কাৰণে পঢ়ি দিব বিচাৰোঁ যোহন 3:16 আৰু 17 পদ মন দি পেলাই সকলোৱে শুনক এই বাক্যটো জীৱন সলনি কৰিব পৰা বাক্য হয় হ'ব পাৰে আপোনালোকে 100 বাৰ পঢ়িছে 10,000 বাৰ পঢ়িছে কিন্তু আজি হৃদয়খন খুলি পাৰে শুনক যোহন 3:16 আৰু 17 পদত কি লিখা আছে একেলগে পঢ়িম আমি কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায় কিয়নো জগতত দোষী সাব্যস্ত কৰিবলৈ নহয় কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে আমেন ঈশ্বৰে কাক প্ৰেম কৰে বুলি লিখিছে কাক প্ৰেম কৰে বাচ্চাবোৰেহে মন দি শুনি আছে সেইকাৰণে যীশুৱে কৈছিলে বাচ্চাৰ নিচিনা হ'লেহে মোৰ ৰাজ্য দেখা পাবা আমি আজি সকলোৱে যে শিশুবোৰৰ পৰা শিকো আমেন বাইবেলত লিখা আছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে ক'ৰবাত লিখা আছে নেকি কাৰণ ঈশ্বৰে খ্ৰীষ্টিয়ান মানুহক ইমান প্ৰেম কৰিলে লিখা আছে নে ক'ৰবাত লিখা আছে নে কাৰণ ঈশ্বৰে আমেৰিকাৰ মানুহবোৰক ইমান প্ৰেম কৰিলে লিখা আছে কাৰণ ঈশ্বৰে বিদেশী মানুহক ইমান প্ৰেম কৰিলে যীশুক পঠিয়ালে লিখা আছে নাই বাইবেলত কি লিখা আছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে ভাৰতে জগতৰ ভাগ হয়নে নহয় হয়নে অসমৰ আমি নাগৰিক আমি জগতৰ সদস্য হয়নে নহয় যে যীশু খ্ৰীষ্টই আপোনালোকৰ কাৰণে জগতলৈ আহিছিলে আমেন আপুনি যোনটো জাতিৰে নহয় যোনটো ধৰ্মৰে নহয় মাৰোৱাৰী হ'ব পাৰে বেংগলী হ'ব পাৰে অসমীয়া হ'ব পাৰে মিজো নাগা বিহাৰী নেপালী যোনটো জাতিৰে আমি নহওঁ যীশু খ্ৰীষ্ট সকলোৰে উদ্ধাৰৰ কাৰণে আহিছিলে আমেন কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰ যীশু খ্ৰীষ্টক পঠিয়ালে যাতে যোনে তেওঁৰ ওপৰত বিশ্বাস কৰে কেতিয়াও ধ্বংস নহয় কিন্তু অনন্ত জীৱন গ্ৰহণ কৰিব আমেন আমি কি কৰিব লাগে ক্ষমা পাবলৈ একো কৰিব নালাগে কেৱল পুৰা হৃদয়ৰ পৰা বিশ্বাস কৰিব লাগে যে হয় যীশু খ্ৰীষ্ট মোৰ কাৰণে আহিছিলে যদি আপুনি এইটো বিশ্বাস কৰে তেতিয়া আপুনি নিজৰ পাপৰ পৰা ক্ষমা গ্ৰহণ কৰে বুলি বাইবেলত লিখা আছে আৰু এতিয়া আমাৰ আৰু ঈশ্বৰৰ মাজত যোনটো শত্ৰুতা আছিল সেইটো শেষ হ'ল আমেন আপোনালোকে জানেনে যে পাপৰ কাৰণে আমি সকলোৱে ঈশ্বৰৰ শত্ৰু হৈ গৈছিলোঁ এইটো ৰোমিয়াত লিখা আছে আমি যদি বাইবেলত পঢ়ো ৰোমিয়াত লিখা আছে যে আমি সকলোৱে ঈশ্বৰৰ পৰা আমি ঈশ্বৰৰ শত্ৰু হৈ গৈছিলোঁ পাপৰ কাৰণে কিন্তু যীশু খ্ৰীষ্ট আহিলে জগতত আহিলে মানুহৰ ৰূপত আৰু নিজৰ শৰীৰত এই দণ্ডবোৰ ল'লে আৰু তেওঁৰ তেজৰ দ্বাৰা আমি আমাৰ পাপৰ পৰা ক্ষমা গ্ৰহণ কৰোঁ আমেন আৰু এতিয়া আপুনি ইমান আৰু চিন্তা কৰিব নালাগে আমাৰ জীৱনত আমি এইটো বহুত চিন্তা কৰোঁ প্ৰথম প্ৰশ্ন ঈশ্বৰ আছেও নে নাই দ্বিতীয় প্ৰশ্ন ঈশ্বৰ যদি আছে মোক ভাল পায় নে নাই 3 নম্বৰ আমাৰ প্ৰশ্ন আহে যে মই যদি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিবও নে নাই তেওঁ মোক প্ৰেম কৰে নে নাই এই গোটেই প্ৰশ্নবোৰৰ উত্তৰ আমি বৰদিনত দেখা পাওঁ আমেন যে এজন ঈশ্বৰ আছে যোন কেৱল আছে বুলি নহয় কিন্তু তেওঁ এজন মৰমীয়াল দেউতাও হয় আমেন আৰু কাৰণ তেওঁ বিচাৰে যে আপোনালোক আমি তেওঁৰ উপস্থিতিলৈ ঘূৰি আহোঁ তেওঁ নিজে মানুহৰ ৰূপ ধৰি পেলাই জগতখনলৈ আহিলে আমাৰ পাপবোৰ তেওঁ নিজৰ শৰীৰত লৈ ল'লে আমেন যাতে আমি যেতিয়া সেইটো বলিদানটোৰ ওপৰত বিশ্বাস কৰোঁ আমাৰ প্ৰভুৰ লগত সেই বন্ধুত্বটো পুনৰবাৰ নতুন হৈ যাওক আমেন আৰু এতিয়া যদি আপুনি সঁচাকৈ কিমানে বিশ্বাস কৰে এই সত্যটোৰ ওপৰত হাত উঠাব পাৰেনে কিমানে বিশ্বাস
প্ৰভুৱে এটাই বস্তু কৈছে জগতক প্ৰেম কৰে মানে আপোনালোকক প্ৰেম কৰে আমেন আৰু যদি আপোনালোকে বিশ্বাস কৰিছে আজি যে যীশু খ্ৰীষ্ট মোৰ কাৰণে এই জগতখনত আহিছিলে মোৰ দণ্ডবোৰ তেওঁ নিজৰ শৰীৰত ক্ৰুচত লৈ ল'লে তে আজি মই আপোনাক শুভবাৰ্তাটো দিব বিচাৰোঁ শুভবাৰ্তা কি জানেনে আপোনাৰ আৰু ঈশ্বৰৰ মাজৰ শত্ৰুতাটো সমাপ্ত হ'ল আমেন এতিয়া আমি ঈশ্বৰৰ শত্ৰু নহয় মোৰ লগত ক'ব পাৰেনে নহয় সকলোৱে হাতখন উঠাওকচোন যাতে মই গম পাওঁ শুনি আছে নহয় কওক মই ঈশ্বৰৰ সন্তান হয় শত্ৰু নহয় আমেন আজিৰ পৰা যেতিয়া জীৱনত সমস্যা আহিব কেতিয়াও এই প্ৰশ্নটো নুশুনিব প্ৰভু কেলে তুমি কৰি আছা প্ৰভুৱে কৰা নাই যোহন 10:10 লিখা আছে যে শয়তান আহে চুৰি কৰিবলৈ বিনাশ কৰিবলৈ বধ কৰিবলৈ কিন্তু যীশু আহিছে আমাক জীৱন আৰু প্ৰচুৰ জীৱন দিবলৈ আমেন ঈশ্বৰ আজিৰ পৰা আপোনালোকৰ দেউতা হয় যদি আপুনি যীশুৰ বলিদানৰ ওপৰত হৃদয়ৰ পৰা বিশ্বাস কৰিছে আজি যদি বিশ্বাস কৰে যে হয় যীশু মোৰ কাৰণে আহিছিল তেতিয়া মই আপোনাক ক'বলৈ বিচাৰোঁ যে আপুনি এতিয়া ঈশ্বৰৰ সন্তান হয় আৰু এতিয়া যদি আপোনাৰ বিৰুদ্ধে সমস্যা আহেও কেতিয়াও সন্দেহ নকৰিব যে ঈশ্বৰ তুমি পঠিয়াইছা চাকি মই নিজৰ পাপৰ কৰ্মৰ ফল ভুগি আছোঁ নহয় আপোনাৰ কৰ্মৰ আপোনাৰ পাপৰ ফল যীশুৱে লৈ ল'লে এতিয়া আমি পুনৰবাৰ আৰু এইটো ভুগিব নালাগে আমেন যেতিয়া সমস্যা আহিব যেতিয়া কঠিন পৰিস্থিতি আহিব কাৰণ যীশুৱে কেতিয়াও কোৱা নাই কঠিন পৰিস্থিতি নাহে বুলি কিন্তু যীশুৱে কৈছে উৎসাহ লোৱা এই পৰিস্থিতিবোৰৰ ওপৰত মই বিজয়ী বুলি ঈশ্বৰে আমাক প্ৰতিশ্ৰুতি দিছে আমেন যেতিয়া কঠিন পৰিস্থিতি আহে মনত কৰিব মই ঈশ্বৰৰ সন্তান হয় কি বুলি ক'ব মই ঈশ্বৰৰ সন্তান হয় আমেন আৰু ঈশ্বৰ মোৰ দেউতা হয় ঈশ্বৰ মোৰ লগত আছে মোৰ বিৰুদ্ধে নহয় আমেন এই সত্যটো আজিৰ পৰা যেন আমি সকলোৱে বুজি পাওঁ এইটো ভাল খবৰ নহয়নে সেইকাৰণে আমি কৈছোঁ মহা আনন্দৰ শুভবাৰ্তাটো এইটোৱে যে ঈশ্বৰৰ আপোনাৰ প্ৰতি আৰু খং নাই নিজৰ কাষত বহি থকা মানুহজনক কওকচোন খং নাই কওকচোন খং নাই খং নাই আমেন খং নাই খং আছিলে কিন্তু সেই সকলো খংখিনি যীশু খ্ৰীষ্টই নিজৰ শৰীৰত লৈ ল'লে আৰু এতিয়া যদি আমি যীশুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিছোঁ আমি এতিয়া নিৰ্ভয় হৈ পেলাই নিশ্চিন্ত ৰূপেৰে ঘোষণা কৰিব পাৰোঁ যে আমি ঈশ্বৰৰ সন্তান হয় ঈশ্বৰে আমাক প্ৰেম কৰে আমেন আৰু ঈশ্বৰ আমাৰ কাৰণে হয় আমাৰ বিৰুদ্ধে নহয় আমেন আপুনি ভাবক যীশু খ্ৰীষ্টই জন্মই লৈছিল আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ বলিদান দিবলৈ যীশুৰ জন্মই হৈছিল যাতে তেওঁ নিজৰ প্ৰাণ বলিদান দিব পাৰে দিনৰ দিনা বৰদিন অহা নাই বাৰু আহিব লৈছে কিন্তু আমি ইয়াতে উদযাপন কৰি আছোঁ সকলোকে মই ক'ব বিচাৰিছোঁ আপোনাৰ মূল্যটো ক'ৰ পৰা আহে জানেনে আমি বহুতবাৰ নিৰাশ হৈ যাওঁ আমি হতাশাত ভুগো কেলে কাৰণ আমি ভাবোঁ আমাৰ মূল্যটো আমাৰ চাকৰি আমাৰ ধন সম্পত্তি আমাৰ ডিগ্ৰীৰ পৰা আহে বহুতৰ দুখ থাকি যায় মই ইমান পইচা কমাব নোৱাৰিলোঁ মই বাহিৰলৈ যাব নোৱাৰিলোঁ মই ডাঙৰ চাকৰি কৰিব নোৱাৰিলোঁ মোৰ মূল্যই নাই কিন্তু মই ক'ব বিচাৰিছোঁ আপোনালোকৰ মূল্য ক্ৰুচটোৰ পৰা আহে ক'ৰ পৰা আহে ক্ৰুচৰ পৰা আহে আপোনালোকে নিজে ভাবক যদি ঈশ্বৰে আপোনালোকৰ কাৰণে মোৰ কাৰণে জগতত আহি নিজৰ প্ৰাণৰ বলিদান দি দিলে আমি তেওঁৰ দৃষ্টিত কিমান মূল্যৱান হ'ব পাৰে আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ জীৱনত একো মূল্য নেদেখে আপোনাৰ নিজৰ অৰ্ধাংগিনীয়ে আপোনাৰ জীৱনত মূল্য নেদেখে স্বামীয়ে মূল্য নেদেখে কিন্তু ঈশ্বৰে আপোনাক বহুত মূল্যৱান বুলি দেখে সেইকাৰণে আপোনাক গ্ৰহণ কৰিবলৈ তেওঁ নিজে মানুহৰ ৰূপত জগতত আহিলে নিজৰ শৰীৰটো ক্ৰুচত ভাঙিলে নিজৰ তেজ বাকি দিলে ক্ৰুচত যাতে সেই বলিদানটোৰ দ্বাৰা আমি ক্ষমা গ্ৰহণ কৰোঁ আৰু নতুন পৰিচয় গ্ৰহণ কৰোঁ যে আমি আৰু পাপী নহয় আমি এতিয়া আৰু ঈশ্বৰৰ শত্ৰু নহয় আমি ঈশ্বৰৰ সন্তান হয় আমি পৰিত্ৰাণ গ্ৰহণ কৰিছোঁ আমেন